Hello friend, good morning, back to my channel. তো উঠিলোঁ ৰাতিপুৱা উঠি একো কাম কৰা নাই কাৰণ বৰষুণ দি আছিলে, ইমান বৰষুণ দি আছিলে, ৰাতিৰ পৰা দি আছে একদম 8:45লৈকে আৰু এতিয়া পুৰা ৰ'দ ওলাইছে। এতিয়া কাপোৰ ভিজাই দিব লাগে কাৰণ কাপোৰ বহুত জমা হৈ গৈছিল আৰু এতিয়া কি ৰ'দ দিছে, ৰ'দ দিলেই ভাল। ইমান পানী হৈ গৈছে এইবিলাক পুৰা। এতিয়া কাপোৰখিনি ধুই দিওঁ আৰু কাপোৰখিনি ধুই মেলি দিওঁ কাৰণ আজি এসপ্তাহ পিছত ৰ'দ দিছে, চবে কাপোৰ ধুব জাগাই নহ'ব, সেইটো কাৰণে মোৰখিনি মই ধুই কিনে দি দিওঁ পটাপট। যোৱা ৰবিবাৰেও চবে কাপোৰ ধুইছিলে, জাগাই নহ'ব, মোৰ ইমান জমা হৈছে, আধা ভিজালোঁ আৰু ইমান আছে। আৰু এটা বাল্টিঙত ভিজাই দিওঁ, ভিজাই পটাপট ধুই দিম আৰু আজি চানডে হয়। তো ভণ্টি বাচ্চা দুটাক মাতিছোঁ, আহিবনে নাই ক'ব নোৱাৰোঁ, পিছত ফোন কৰি সুধিম আৰু আহিবনে নাই। আগতে মই কাপোৰখিনি ধোৱা কামটো কৰি লওঁ, তাৰপিছত বেলেগ কি বনাওঁ কি নকৰোঁ বেলেগ কামবিলাক পিছত কৰিম আৰু। কাপোৰ চাপোৰ ধোৱা হৈ গ'ল, কিন্তু এতিয়া আকৌ বৰষুণ আহিব, পুৰা ক'লা মলা হৈ আহিছে। পুৰা যিমান কাপোৰ আছিল চব ধুই দিব জাগা নোহোৱা হৈছে, কিন্তু বৰষুণ দিব আকৌ, পুৰা ক'লা মলা হৈ আহিছে, পুৰা ক'লা হৈ আহিলে। এতিয়া মানে কি কৰিম ভাবিয়ে পোৱা নাই, থাকক বৰষুণতে ভিজি থাকিব আৰু শুকাবতো টাইম, ভিতৰত শুকাব জাগা নাই, যি হ'ব দেখা যাব আৰু পিছত। তো এতিয়া বজাৰত যাম বুলি ভাবিছিলোঁ, কিন্তু বজাৰতো এতিয়া যোৱা নহ'ব, বৰষুণ আহিলে বৰষুণত ভিজিব লাগিব, ছাতি লৈ আৰু ক'ত বজাৰ কৰিম। সেইটো কাৰণে ওচৰতে গৈ কিনে কিবা কিবি লৈ আহিম। চুইচ গেটৰ বজাৰত যাম ভাবিছিলোঁ, কিন্তু যোৱা নহ'ব আৰু এতিয়া। এইটো কি কৰোঁ চাই লওঁ আগত, তাৰপিছত ডিচিশ্যন ল'ম আৰু। এতিয়া বৰষুণ দিয়ে দিলে থাকক, তো যোৱা নহ'ব, বৰষুণটো জোৰকৈ দিয়া সৰুকৈ আহি আছে, তো এতিয়া বজাৰতো যোৱা নহ'ব, একো নহ'ব। তো এতিয়া ঘৰত যি আছে এয়াই বনাই লওঁ, কলডিল আছে, কচু গুটি আছে, সেইবিলাকে বনাম আৰু। তো চাই লওঁ গধূলিলৈকে আৰু বতৰটো ভাল হ'লে পিছত বজাৰত যাম। এতিয়া যি আছে এইটোকে বনাম আৰু। পদিনা চাটনি, ঘৰত বৰষুণ এৰাৰ পিছত পদিনাখিনি ছিঙিম আৰু। বৰষুণটো দি দিলে পুৰা, বেছি জোৰে দিয়া নাই কিন্তু দিয়ে আছে। বিহাৰীও কাপোৰ ধুই আছে, ইফালে জাগাই নাই। এয়া পদিনা, আজি পদিনা চাটনি বনাম, এইখিনি ছিঙি কিনে জলকীয়া দিলে ধুনীয়াকৈ লাগিছে। এতিয়া পদিনা চাটনি, কচু গুটি বইল হ'ব দিওঁ, কচু গুটিৰ দালি বনাম, মানে অলপ পনীয়াকৈ বনাম আৰু কলডিল ভাজিম, বাছ এতিয়া এয়াই বনাম। আৰু এতিয়া 1 কাপ চাহ খাই লওঁ, লাল চাহ খাই কিনে চব্জিখিনি কাটিম আৰু লগত মজাক কৰি আছে। মই এতিয়া ল'লোঁ মূলা ভাজিম আৰু এয়া পিঁয়াজ আলু আৰু 100 টকাৰ মাংস লৈ আহিছোঁ, বাছ। আৰু পদিনা চাটনি বনাম, একেটাই বনাম আৰু এইজনী আহি পালে এতিয়া তোৰ হৈ যাব। মই আৰু তামোল খাই অৱস্থাই নাই মুখত। তো এতিয়া বনাই লওঁ, মোবাইলটো অলপ চাৰ্জ নাই, চাৰ্জ দি লওঁ আৰু বনাই লওঁ।
চুক ভেগলি হ'ব লাগিব না এতিয়া চিকেন বনাই আছোঁ মূলা ভাজি হৈ গ'ল এইখন মূলা ভাজি আৰু চিকেন ইফালে বনাই আছোঁ চিকেন বনোৱা হোৱাৰ পিছত পদিনা পিচিম আৰু ভাত ৰাতিৰ ভাত আছে যদি বেয়া হোৱা নাই এইটোৱে খাম আৰু বেয়া হ'লে বনাব লাগিব নতুনকৈ তো চিকেনটো বনাই শেষ কৰোঁ এতিয়া বনোৱা চনোৱা হৈ গ'ল চব চিকেন আৰু ইয়াৰ পদিনা চাটনি তো চব বনোৱা আৰু এতিয়া ৰ'দটো অলপমান ইফালে বেছি জোৰাকৈ ওলোৱা নাই লাহে অলপ মানে ৰ'দটো ইমান কৰা নাই অকণমান ওলাইছে আৰু তো এতিয়া গাটো ধুই আহোঁ গাটো ধুই কিনে ভাতটো খাম আৰু তো অলপ চাৰ্জত দি দিওঁ মোবাইলত চাৰ্জ দি কিনে তো এতিয়া ভাত খাই লওঁ ভাতত আজিতো বহুত আইটেম হৈ গ'ল মই 3টা বনাইছিলোঁ আৰু ওচৰৰ বৌয়ে দিলে তাৰপিছত দাদাহঁতে দিলে কি দিলে দেখাই আছোঁ এইটোতো মই ভাজা হয় মূলা ভাজি আৰু পদিনা চাটনি এইটো দাদাহঁতে দিলে এইটো বৌয়ে দিলে আৰু এয়া গাহৰি মাংস এইটো ওপৰত দাদা এজনে দিলে আকৌ ইফালে মাছ কি মাছ নাজানো কেনেকৈ বনাইছে গোন্ধ চোন্ধ বঢ়িয়া তো ইমান আইটেম হৈ গ'ল তো চিকেন মই ৰাতিৰ কাৰণে থৈ দিলোঁ তো চিকেন এতিয়া নাখাওঁ চিকেন ৰাতি খাম আৰু তো এতিয়া এয়াই দিয়ে ভাতটো খাই লওঁ গাহৰি মাংসটো মই ভালে পাওঁ আৰু মূলা ভাজি পদিনা চাটনিও ভাল লাগে ঢেকীয়াও মই ভাল পাওঁ কিন্তু যেইকেইটা ভাল পাওঁ সেইকেইটাই আছে চব বঢ়িয়া খানা মানে আজি মানে পূৰা এভেইলেবল সাধাৰণতে মূলা ভাজি দি খাই লওঁ মূলা ভাজি শুকান ভাতৰ লগত মূলা ভাজি ভালে লাগিব খাই পদিনা চাটনি বঢ়িয়া বনাইছা মূলা ভাজিটো ভাল হৈছে ইমান আইটেম হৈছে কোনটো খাম কোনটো নাখাম এতিয়া 3:30 বাজিলে ৰ'দটো ওলাইছিলে ৰ'দটো আৰু গুচি গ'ল তো এতিয়া কাপোৰবিলাক এতিয়া আধা শুকোৱা হৈছে বৰষুণ দিলে মানে ভিতৰতে ৰছী টানি কিনে দিম আৰু মুচৰিখন টানি মুচৰিৰ ওপৰত আধা দিম আধা বাহিৰত টিংখনৰ তলত দিম সেনেকৈ কৰিব লাগিব কাৰণ আধা শুকোৱা হৈ গৈছে এতিয়ালৈকে বৰষুণ অহা নাই আহিব আৰু গাহৰি চব্জিৰ ইমান আইটেম কোনটো খাম কোনটো নাখাম ফেন চলি আছিল মুখতে উৰি কিনে চলি সোমাই গৈছিল
মোৰা ভাজিটো ভাল হৈছে, গাহৰিটো ভাল হৈছে, মাছটো খাই নাযাব চাগে। ইমান চব্জি থাকিলে খোৱাই নাযায়। বহুত হৈ গৈছে, আইটেম ইমান হৈ গৈছে ন, টেষ্টি গোটেই গোটা হৈছে। ঢেকীয়া শাকটো টেঙা দি বনাইছে, নেমু দিছে চাগে। ঢেকীয়া এতিয়া ভাতটো খাই ল'ম, ভাতটো খাই কাপোৰ চাপোৰ উঠাই তাৰপিছত গা ধুব যাম। এতিয়া ভাতটো খাই ল'লোঁ, ইমান অভাৰ হৈ গ'ল আৰু ভাততকৈতো চব্জি বেছি আছিলে। খাই কিনে মানে ভাগৰ লাগি গ'ল, ইমান চব্জি। আৰু ইমান চব্জি দিব বুলি ভাবিলেতো আজি নবনালোৱে হয়, আৰাম কৰিব পাৰিলোঁ হয়। ফেচবুকত কমেণ্ট কি ফোন কৰি আছে কিছুমানে, ইমান ডিষ্টাৰ্ব দি আছে ন, না কথা ক'ব পাৰোঁ, না ফোন ভিডিঅ' চাব পাৰোঁ, না চিনেমা চাব পাৰোঁ। নেট বন্ধ কৰি কিনে চিনেমা চাব লগা হয়, নেট বন্ধ কৰি কিনে এনেকুৱা কৰিব লগা হয়। মোৰ মাথা চাথা গৰম উঠি গৈছে। এতিয়া এইটো কেনেকৈ কি কৰিব লাগে, এইটোতো ভণ্টি জানে, মই নাজানো। এতিয়া ভণ্টি সুধি কিনে কৰিব লাগিব। এইটো ইমান পৰিশ্ৰম কৰে ন, মাথা বেয়া হৈ গৈছে মোৰ। এতিয়া খাই চাই ল'লোঁ। বতৰটো মানে এতিয়া বৰষুণ দিয়া নাই, বতৰটোতো বৰষুণ দিব এনেকুৱা কৰি আছে, পূৰা বেয়া। ভাত খাই তামোলো সোমালোঁ মুখত। আমি অসমীয়া, তামোল নাখালে নহ'ব, তামোল খাবই লাগিব। তামোল খাই খাই দাঁতৰ অৱস্থা নাই। আৰু মই ইয়াত টানি থৈ দিছিলোঁ এইখিনিত, বৰষুণ নপৰে কাৰণে। তো ইয়াৰ পৰা ৰছীডাল গায়ব। তো ইমান কাপোৰ ধুইছোঁ। ইয়াতে খালি এই ল'ৰাজনৰ, বিহাৰী ল'ৰাজনৰ এটা দুটা কাপোৰ আছে, বাকী চব কাপোৰ মোৰ হয়। আজি কোনো ধোৱা নাই, খালি বিহাৰী ল'ৰাজনে ইয়াৰ মানে চাৰ্ট পেণ্ট মিলাই কিনে 6খনমান হ'ব, আৰু মোৰ বাকী চব মোৰ। তো ইমান কাপোৰ ক'ত মেলিম, মই পাগল হৈ গৈছোঁ, মই কাম কৰা নাই। তো এতিয়া যেতিয়ালৈকে বৰষুণ নিদিয়ে, কিন্তু বৰষুণ আহিব, আকাশখন পূৰা এনেকুৱা হৈ আছে, পূৰা ক'লা ক'লা এনেকুৱা হৈ আছে। আছিলে অকণমান মোহনটো ভাল লাগিছিলে, তাৰপিছত এতিয়া আৰু পূৰা এনেকুৱা। তো এতিয়া চাই লওঁ, ৰছী তাতে এডাল টানি দিওঁ, আৰু যিবিলাক বেছিকৈ শুকাইছে সেইবিলাক ভিতৰতে মানে ফেনৰ তলত দি দিম, আৰু ৰছী টানি কিনে ৰাতি। আৰু যেতিয়ালৈকে বৰষুণ নাহে, হাৱা দি আছে অলপ অলপ, তো হাৱাটো অলপ শুকাই যাব কাপোৰবিলাক। তো এনেকৈ থাকক অলপ দেৰি, যেতিয়ালৈকে বৰষুণ নাহে তেতিয়ালৈকে মই গা চা ধুই আহোঁ। গা চা ধুই আহি আগতে ৰছীটো টানি লওঁ, কিন্তু ৰছীটোৱে দেখা পোৱা নাই, কোনে ক'ত খুলি লৈ গ'ল, ক'ত বান্ধিছে। কিন্তু এইবিলাকতো বেলেগ ৰছীয়ে বন্ধা আছে, সেইটো ৰছী নাই, কোনোবা ক'ত খুলি লৈ গ'ল, কিবা বান্ধিবৰ কাৰণে লৈ গ'ল নেকি, বুজি পোৱা নাই। তো এতিয়া 4টা বাজি গ'ল, গাটো ধুই আহোঁ।
মাথাটো নুধুং এতিয়া মাথা ধুলে কাৰণ বতৰ বেয়া চৰ্দি লাগি যাব পাৰে গাটো বঢ়িয়াকৈ ধুই আহোঁ চাবোন তাবোন দি এতিয়া বতাহ মাৰি আছে বতাহত মোৰ কাপোৰবিলাকতো পাতলে হয় ইমান ডাঠ নহয় তো শুকাই যাব যিবিলাক ইলাষ্টিক আছে সেইবিলাক নুশুকাব আৰু ইলাষ্টিকবিলাক শুকাব অলপ টাইম লাগিব তো সেইখিনি এনেকৈ শুকাই যাব আৰু তেতিয়ালৈকে জাবৰখিনিও পেলাব আছে জাবৰ চাবৰ পেলাই গাটো ধুই আহোঁ আৰু ভণ্টিৰ পোৱালিবিলাক অহা কথা আছিলে বতৰটো বেয়া কাৰণে নাহিলে আৰু ময়ো মানা কৰিলোঁ কাৰণ বতৰটো বেয়া হৈ আছে সেইটো কাৰণে তো এতিয়া মই ছেটিং কৰি লওঁ আগতে ৰছী চচিবিলাক পূৰা ঠিক ঠাক কৰি লওঁ বৰষুণ অহাৰ লগে লগে চব কাপোৰ আনি কিনে থৈ তাৰপিছত মেলি দিম আৰু য'তে পাৰোঁ তাতে মেলি দিম আৰু কাৰণ আধা শুকোৱা হৈয়ে গৈছে ন সেইটো কাৰণে তো তাৰপৰা তাৰ অলপ বহুত তেনেকুৱা তাঁৰ হৈ গৈছিল তো উল্টা পুল্টা আছিলে তাঁৰকেইডাল আনি লগালোঁ তো এতিয়া এইখন লৈ লৈছোঁ কি কৰোঁ দেখাই আছোঁ তো মোৰ কচুডাল ইমান ধুনীয়া হৈছে গা ধোৱাৰ আগতে মই ভাবিছোঁ কৰি লওঁ ইয়াৰ পৰাই মাটি অলপ লৈ লওঁ ইয়াতে মাটিবিলাক পেলাই থৈ গৈছে কচুডালৰ গুৰিটোত মাটিয়ে নাই এই কচুডাল ইমান ধুনীয়া হৈছে কিন্তু কচুডালৰ গুৰিত মাটিয়ে নাই তো ইয়াতে মাটিবিলাক পেলাই থৈ দিছে তো ইয়াৰ পৰাই অলপ মাটি লৈ গৈ তাতে দি দিওঁ কচুডালৰ গুৰিত কচুডাল ইমান ধুনীয়া হৈছে বৰষুণ পাই কিনে কচুডালৰ গুৰিত মাটিয়ে নাই এতিয়া বৰষুণততো কচু চচুবিলাক ভাল হয় তো এইখিনি মাটি ভালো অলপ সাৰ আছে ইয়াতো দি দিওঁ এইডালৰ গুৰিত এইডালটো ছিঙি ছিঙি খায় কিন্তু কোনো একো ইয়ে নকৰে ইমান যত্ন কৰি কৰি এইডাল উঠালোঁ এইটো সাৰ আছে মাটিটো তো অলপ দি দিলোঁ ইয়াতে কচুডালত দি দিওঁ অলপ আৰু ইফালে এইডালো ইমান ধুনীয়া হৈছে কিন্তু এইডাল কাটি দিওঁ অহা যোৱাতে অলপ দিগদাৰ হয় পাতটো কাটি দিলোঁ পাতটো কাটি দিলোঁ অলপ তো এইবিলাক শুকাই যাব ইমান প্ৰব্লেম নাই মাটি টাকেৰেলাডাল উঠিছে ইফালে ধুনীয়াকৈ হেৰি কৰিব তো এইফালে এইডালো কাটি দিওঁ মাটি টাকেৰেলাডাল ধুনীয়াকৈ হৈ গৈছে এইডাল পুতি দিওঁ ইয়াতে এনেকৈ আৰু জাবৰবিলাক ধুনীয়াকৈ উঠি যাব আৰু জংঘল হৈছে কিন্তু জংঘলবিলাক অলপ কাটি দিব লাগিব পিছত ৰ'দ দিলে এইবিলাক কাটিম পুৰা জংঘল হৈ গৈছে কাটি দিলোঁ গুৰিটো অকণমান মাংকচুডাল এইফালে এয়া ভোট জলকীয়াৰ গছ
ধুনীয়া হৈ আছে কচুডাল পুৰা মাটি চাটি নোহোৱা হৈ গৈছে আৰু এইবিলাক অলপ জংঘল হৈছে এইবিলাক পিছত চাফা কৰি দিম এতিয়া নকৰোঁ আৰু এইডাল ইমান ডাঙৰ বিচা মাৰি দিম তো মাৰি দিলে বিচাডাল মই ইমান মাংস চৰু ঠাৰি কাটি দিলোঁ আৰু ইয়াতে দুটামান ঠানি আৰু দিব লাগিব কেৰেলাডাল উঠাকে তো এতিয়া গাটো ধুই আহোঁ আৰু ইয়াৰ পৰা আৰু অলপ মাটি দি দিম এইখিনি ঠাৰ আছে অলপ এই জলকীয়া দালত দি দিম অলপ দালত দি দিলোঁ জলকীয়াডালৰো মাটি নোহোৱা হৈ গৈছে এইখিনি মাটি অলপ সাৰ আছে সেইটো ইয়াতে দি দিলোঁ ইয়াতে জলকীয়া পুৰি ফুটিছিলোঁ সেয়া তো ইয়াতেও দি দিওঁ অলপ নৰসিংহডাল এতিয়া ধুনীয়া হৈছে অলপ আৰু এইডাল স্কচ এতিয়া হেৰি দিছোঁ উঠি গৈছে এনেকুৱা পুৰা আৰু এইডাল ডাঠাডাল এতিয়া খোৱা নাই কাৰণ মই ফুলিব দিছোঁ গুটি হ'বৰ কাৰণে গুটি হৈ আছে এইফালেও কচুৰ গছবিলাক ধুনীয়া হৈছে তো ডাঠাডাল সেইদিনা সুধিছিলোঁ কিয় খোৱা নাই বুলি মই অলপ গুটি হ'ব দিছোঁ বুলি আৰু 3-4ডালমান আছিল 3ডাল খালোঁ সেইটো ভিডিঅ'ত দেখুওৱা নহ'লে সেইটোত ভিডিঅ'ত দেখুওৱা নহ'লে আৰু সেইখিনি কৰিলোঁ আৰু ইফালে কলডাল মাজতে মৰি গৈছিলে আকৌ ফুলিছে ধুনীয়াকৈ কিন্তু ফুলবিলাক কিমান সৰিছে খাব পাম নে নাপাম নাজানো আৰু এইয়া পুৰা ফুলিছে এইফালে সেইদিনা গছডাল কাটি ইফালেই পেলালে সিফালে ভেদাইলতাৰ গছখিনি আছে সেইদিনা ভেদাইলতা ছিঙিব গৈ মই ভিতৰতে সোমাই গৈছিলোঁ কাৰণ ইয়াতে বৰষুণ দি আছে পিছল হৈ আছে গছটো সেইটো কাৰণে এইফালে আজি পদিনা ইয়াৰ পৰাই ছিঙিলোঁ মই ইয়াৰ পৰাই ছিঙিলোঁ ইয়াৰ মেচেণ্ডাৰীখিনি ধুনীয়া হৈছে মেচেণ্ডাৰীও দিছিলোঁ ধুনীয়া হৈছে এতিয়া গা চা ধুই আহোঁ এদিন এইখিনি চাফা কৰিব লাগিব অলপ বনবিলাক গছৰ গুৰিবিলাক সেইটো ৰ'দ দিলে কৰিম আজি নকৰোঁ আৰু আজি গাটো ধুই আহোঁ তো বৰষুণ এতিয়ালৈকে দিয়া নাই বতাহ দি আছে বাকী তাৰ চাৰ চব ৰেডি কৰি ল'লোঁ কাপোৰবিলাক সোমাবৰ কাৰণে মানে সোমাই কিনে দিবৰ কাৰণে কাৰণ ভালদৰে নুশুকাবৰ কাৰণে ৰ'দ নাই ন অলপ ফেনৰ তলত দি থৈ দিব লাগিব ৰাতি তো এইবিলাক হৈ গ'ল তো এতিয়া গাটো ধুই আহোঁ 5টা বাজিলে তো বৰষুণটো এতিয়া নিদিয়ে যেন লাগিছে কিন্তু বৰষুণ দিব সেইটোতো পাক্কা কিন্তু দেৰিকৈ আহিব এতিয়া বতৰটো চাই এনেকৈ মেঘ আছে এতিয়াও আকাশখন চাই লাগিছে এতিয়া নিদিয়ে অলপ দেৰিকৈ দিব তো এতিয়া গাটো ধুই লওঁ গাটো ধুই তাৰপিছত ৰেষ্ট কৰিম আৰু ভাত চাতটো খোৱা হৈ গ'ল আৰু ৰাতিৰ কাৰণে বনোৱাই আছে ৰাতি আৰু বনাব নালাগে ৰাতি নবনালেও হ'ব তো এতিয়া গাটো ধুই আহোঁ তাৰপিছত আকৌ গা চা ধুই আহিলোঁ আহি অকণমান বাহিৰত ওলাই যাওঁ তো কি পাওঁ চাওঁ চব্জি তব্জি আৰু তো আজিলৈ বাই বাই মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্টত জনাব কেনেকুৱা পালে মোৰ ভিডিঅ'টো চাই আজিলৈ বাই বাই পিছত আকৌ লগ পাম লাভ